Today, the Jorhat District Administration has organized a cycle rally with the state sweep icon Sri Rakesh Banik. The cycle rally was done with a motive of encouraging all the residents of Jorhat to come and vote on the polling day, which is 9th April 2026. We are aiming for 100% voting. So, this is an awareness campaign. একচুৱেলি চাইকেলিং ইভেণ্ট কৰাটোই ডাঙৰ কথা নহয়, মেইন কথাটো হৈছে যে আমাৰ ভোটদান। আমি বহুত টাইমত সেইটোত মানে লেপছ কৰি যাওঁ আৰু স্পেচিয়েলি যোৰহাটৰ ভোটিং পাৰ্চেণ্টেজ বহুত কম হয়। সেইটোৰ কাৰণে মই এখন ভৰিৰে চাইকেল চলাওঁ, 2-3 বছৰ ধৰি আহি আছোঁ। তো সমগ্ৰ যোৰহাটবাসীক মই ৰিকুৱেষ্ট কৰিম আপোনালোকৰ যোগেদি, আৰু সমগ্ৰ অসমবাসীক ৰিকুৱেষ্ট কৰিম যাতে অহা 9 এপ্ৰিলত যি আমাৰ ভোটদান আছে, যাতে চবে দলে বলে আহি ভোটদান কৰে আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ যিখন আছে সেইখন সাব্যস্ত কৰে।